এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক এতিয়া মই গলে গোটে হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাও মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকি সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেশালি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গলে তাত সিনেমা নহব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক